হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশৰ ইউটিউব চেনেল। আমি নাম্বাৰ ছিষ্টেম শিকি আছিলোঁ। নাম্বাৰ ছিষ্টেমৰ বহুতকেইটা ভিডিঅ' ইয়াৰ আগতে দিয়া গৈছে। এক্সামত কোনটো সূত্ৰৰ পৰা নাম্বাৰ ছিষ্টেমৰ পৰা কুৱেশ্যনবোৰ আহে, সেই সূত্ৰৰ পৰা আমি আজি ব্লগ চাওঁ। ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, প্ৰথম যিটো সূত্ৰ আছে, প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ যোগফল। প্ৰথম এনটা স্বাভাৱিক সংখ্যা মানে কি? এতিয়া স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। ইয়াতে ধৰক 1ৰ পৰা ধৰক 10লৈকে যোগফল লগাব দিম। ধৰক 1 + 2 + 3 আপ টু 10 লৈকে। যেনেকুৱা ধৰক ইয়াতে দিম 1 + 2 + 3 আপ টু কিমান 10। এই 1ৰ পৰা 10লৈকে যোগফলনো কিমান হ'ব? গতিকে আমি 1 + 2 + 3 এনেকৈতো যোগফল আমি নোলাওঁ। গতিকে এইটো ডাইৰেক্ট এইটো প্ৰচেছত গ'লে মানে লম্বা হ'ব প্ৰচেছটো। যদি কয় 1ৰ পৰা 100লৈকে যোগফল কিমান হ'ব বা 1ৰ পৰা 50লৈকে যোগফল কিমান হ'ব, তেতিয়াতো বহুত লম্বা হৈ যাব যোগ কৰাতে। গতিকে আমি ডাইৰেক্ট ফৰ্মুলাত পুট কৰি দিম। 1ৰ পৰা 10লৈকে যদি যোগফল ওলাব দিয়ে, তেতিয়াহ'লে কিমান? n ৰ মান কিমান হ'ব? 10 বহাই দিয়ক। 10 আৰু n + 1 মানে কিমান হ'ব? 11 / 2। 2 + 5 কিমান? 10। 5 × 11 = 55। এইটো ফৰ্মুলা তেনেকৈ হ'ব। যদি 1ৰ পৰা 10লৈকে যোগ কৰে তথাপিও 55 পাব, আৰু যদি এইটো ফৰ্মুলাত পুট কৰি কৰে তথাপিও সেই 55 হ'ব। গতিকে এইটো ইজি হয়। গতিকে আমি ফৰ্মুলা পুট কৰি এনসাৰ ওলাম। এবার চাম সেকেন্ড ফর্মুলা কি আছে। সব প্রথম এনটা স্বাভাবিক সংখ্যার গড়। এতিয়া প্রথম এনটা স্বাভাবিক সংখ্যা কি? প্রথম এনটা মানে ধৰক 1ৰ পৰাই আৰম্ভ হ'ব লাগিব, কাৰণ স্বাভাবিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা হয়। এইটো মাজৰ পৰা আৰম্ভ হ'লে নহ'ব। আকৌ ধৰক 3ৰ পৰা আৰম্ভ হ'ল, 3ৰ পৰা 10লৈকে যোগফল এই গড় কিমান হ'ব? তেতিয়াহ'লে এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰে, কাৰণ কি 3টো প্ৰথম নহয় স্বাভাবিক সংখ্যা, 1 হয় স্বাভাবিক সংখ্যা প্ৰথম। গতিকে সিৰিজটোত 1ৰ পৰাই হ'ব লাগিব। আৰু এক্সামত যদি দিয়ে তেতিয়াহ'লে ধৰক প্ৰথমৰ পৰাই দিব, 1ৰ পৰাই দিব স্বাভাবিক সংখ্যা। যদি এনেকৈ দিয়ে প্ৰথম এনটা স্বাভাবিক সংখ্যাৰ গড়, ধৰক এটা সিরিজ দিল 1ৰ পৰা 10লৈকে বা 1ৰ পৰা 20লৈকে বা 1ৰ পৰা 30লৈকে, এইটো ধৰক 1ৰ পৰা 10লৈকে স্বাভাবিক সংখ্যাৰ গড় কিমান হ'ব? ধৰক 1 + 2 + 3 আপ টু 10ৰ এইটো 1ৰ পৰা 10লৈকে মানে স্বাভাবিক সংখ্যাৰ গড় কি হ'ব? 1 2 3 এনেকৈ ধৰক 4 এনেকৈ আপ টু কি 10লৈকে মানে স্বাভাবিক সংখ্যাৰ গড় কিমান হ'ব? ডাইৰেক্ট n ৰ মান কিমান? 10। শেষৰটো ইউজ কৰিব 10, কাৰণ আমি ইয়াতে লাষ্টৰ পদটো কি 10 হয়। গতিকে লাষ্টৰ পদ যেটো আমি ইটোৱে মানে n হয়, কাৰণ ইয়াতে মাজত স্কিপ কৰা নাই, গতিকে লাষ্টৰ পদটোৱে হ'ব n ৰ পদ। ইয়াতে লাষ্টৰ পদ কিমান আছে? 10, কাৰণ 1ৰ পৰা 10লৈকে গড় ওলাব দিছে। 10ৰ মান 10, 10 + 1 / 2 ইকুৱেল টু কিমান? 11/2 ইকুৱেল টু 5.5। এইটো যদি আপুনি কৰে 1ৰ পৰা 10লৈকে যোগ কৰিব, যোগ কৰিলে কিমান হয়? আমি 1ৰ পৰা 10লৈকে যোগ কৰিলে সেইটো প্ৰথমটো পাইছিলো 55 / 10টা পদ আছে, 10টা পদ মানে 10। গতিকে এইটো এক ঘৰ শূন্য আছে মানে 1 ঘৰ আগত দশমিক দিব পাৰি, মানে 5.5। এইটো চাওক, যদি আমাৰ নৰ্মেল প্ৰচেছত কৰা যায় 10টাক যোগ কৰি কিনে পদ, তাৰপিছত যদি 10 দি হৰণ কৰা যায়, কাৰণ কিয় 10 হৰণ কৰিম? কাৰণ 10টা পদ আছে, 10 হৰণ কৰা যায় তথাপিও 5.5 পাম। আৰু যদি আমি ফৰ্মুলা পুট কৰি কৰো n + 1 / 2, n ৰ মান 10, কাৰণ শেষম পদ 10, 10 + 1/2 ইকুৱেল টু 11/2 ইকুৱেল টু 5.5। 2 নম্বৰ ফৰ্মুলা আমি পুট কৰিলো। এইদৰে আমি এনেকৈ কৰিব পাৰিম। ঠিক আছে। তাৰপিছত চাওক 3 নম্বৰ ফৰ্মুলা কি আছে। প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড়। এতিয়া বৰ্গৰ গড় যদি ওলাব দিয়ে, ধৰক 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ এনেকৈ যদি 10 স্কয়াৰলৈকে ধৰক ওলাব দিল, তেতিয়া কি হ'ব? n + 1 হোল ইনটু টুৱাইছ n + 1 ডিভাইডেড বাই 6। n ৰ মান কিমান হ'ব? 10, কাৰণ কি লাষ্টৰ পদ কি আছে? 10, কাৰণ স্কিপ কৰা নাই, গতিকে সেইকাৰণে লাষ্টৰ পদ ডাইৰেক্ট 10 হ'ব। 10 + 1 * 2 * 10 + 1 ডিভাইডেড বাই 6 কৰিব। গতিকে এনেকৈ কৰিলে এইটো এনসাৰ পাই যাব। তাৰপিছত চাম আমি পৰৱৰ্তী যিটো আছে, পিছৰটো কি আছে? প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল। তে বৰ্গৰ যোগফল কি আছে? 1 স্কয়াৰ + 2 স্কয়াৰ + 3 স্কয়াৰ প্লাস আপ টু কিমান যদি 10 স্কয়াৰলৈকে যদি থাকে, এনে বৰ্গৰ যোগফল মানে না, সেইকাৰণে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ, ইয়াতে মই সিৰিজটো 10 স্কয়াৰলৈকে লৈছো। এতিয়া এক্সামত 50 লৈকে আহিব পাৰে, বা 100 লৈকে আহিব পাৰে, বা 20 লৈকে আহিব পাৰে। এইটো কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব। ঠিক আছে। যদি এইটো কি আছিল, প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল যদি ওলাব দিয়ে, তেতিয়াহ'লে কি n ৰ মান ইয়াতে 10 হ'ব, কাৰণ শেষম পদ 10, শেষম পদ যেটো সেইটোৱে হ'ব। n ৰ মান 10, তাৰপিছত n + 1, ইয়াতে 10 + 1 ইটো 2 * 10 + 1 ডিভাইডেড বাই 6, এইটো ফৰ্মুলাত কৰি দিব, হৈ যাব। তাৰপিছত 5 নম্বৰটো কি আছে? প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ ঘনৰ গড়। স্বাভাৱিক সংখ্যাৰ ঘনৰ গড় মানে কি? ধৰক 1 কিউব 2 কিউব আপ টু কিমান হয়? 20 কিউব। এইটো যদি সিরিজ থাকে 1ৰ পৰা 20লৈকে যেটো মানে সিরিজ আছে, 1 কিউব 2 কিউব আপ টু যদি 20 কিউব লৈকে হয়, এইটোৰ গড়নো কিমান হ'ব?
এইটোৰ গড় ওলাব হলে এনৰ মান ইয়াতে কিমান হ'ব 20 কাৰণ হেক্টম পদ কি আছে 20 আছে এনৰ মান 20 বহাই দিব 20 তাৰ পিছত ব্ৰেকেট আছে ইয়াতে এনৰ মান 20 দিব 20 + 1 হোল স্কয়ার ডিভাইডেড বাই 4 এইটো ফৰ্মুলা কৰি দিব এইটো আহি যাব आंसर আহি যাব এতিয়া আমি চাম প্রথম এনটা যুগ্ম সংখ্যাৰ গড় যদি প্রথম এনটা যুগ্ম সংখ্যাৰ গড় ওলাব দেই যেনে ধৰক প্ৰথম এনটা যুগ্ম সংখ্যা কি কৰ পৰা আৰম্ভ হ'ব 2 ৰ পৰা আৰম্ভ হ'ব যেনে ধৰক 2 4 6 8 10 লৈকে ধৰক যুগ্ম সংখ্যা গড় ওলাব দেই বা 5 6 লৈকে যুগ্ম সংখ্যা গড় ওলাব দেই সাপোজ ধৰক 2 4 6 এই তিনটা যুগ্ম সংখ্যাৰ গড় ওলাব দেই কারণ যুগ্ম সংখ্যা কৰ পৰা আৰম্ভ হয় 2 ৰ পৰা আৰম্ভ হয় যদি এই তিনিটা যুগ্ম সংখ্যাৰ গড় ওলাব দেই তেতিয়া কি হ'ব n + 1 n ৰ মান কিমান 3 আৰু 1 3 + 1 কিমান হয় 4 এইটো আমি সূত্ৰৰ মতে কৰিছো 3 + 1 = 4 কাৰণ তিনিটা যুগ্ম সংখ্যা আছে 3 লিখিছো আৰু +1 আছে +1 দিছো = কিমান হ'ব 4 আৰু যদি আমাৰ এটো নরমাল প্রসেস যেটো আছে আমি যদি সাধাৰণতে যেটো আমি কৰো দৈনন্দিন জীৱনত হেতু যদি কৰো 2 + 4 কিমান হ'ব 2 + 4 6 6 + 6 12 12 হয় ডিভাইড বাই কেইটা পদ আছে তিনিটা পদ আছে গতিকে কিমান হ'ব 3 4 গুণ 12 এইটো 4 আৰু এইটো 4 মিলিছে না এইটো ফৰ্মুলা দি কৰিলেও 4 ওলাব আৰু যেটো আমি দৈনন্দিন জীৱনত কৰো নরমাল প্রসেস এইটো কৰিলেও সেই 4 হ'ব ঠিক আছে কারণ চাওক যুগ্ম সংখ্যা 2 ৰ পৰাহে আৰম্ভ হয় শূন্য কেতিয়া যুগ্ম সংখ্যা বনা হয় যেতিয়া শূন্য কোনো এটা সংখ্যাৰ পিছত বহে বা কোনো এটা ডিজিটৰ পিছত বহে তেতিয়াহে তাক যুগ্ম সংখ্যা বুলি কনসিডাৰ কৰা হ'ব কাৰণ কিয় চাওক এটা চাওক 2 4 2 0 2 4 ঠিক আছে যদি শূন্য আমি প্ৰথমতে যদি শূন্য আমি যুগ্ম সংখ্যা বুলি কনসিডাৰ কৰো তেতিয়া কি আছিল n + 1 প্ৰথম এটা যুগ্ম সংখ্যাৰ গড় কি আছে n + 1 যদি শূন্যটো প্ৰথম যুগ্ম সংখ্যা বুলি ভাবো তেতিয়া কি হ'ব চাওক n + 1 n ৰ মান কিমান হ'ব 3 কাৰণ তিনটা পদ 0 2 4 তিনটা পদ প্লাস 1 3 + 1 = 4 আৰু ইয়াতে যদি আমি নরমাল প্রসেস যেটো কৰো 0 + 2 2 2 + 4 কিমান হয় 6 6 ডিভাইড বাই তিনটা পদ আছে 3 ইয়াতে কিমান হ'ব 2 ইয়াতে 2 পাইছো ইয়াতে 4 পাইছো মিলিব জানো নিমিলে গতিকে যদি আমি এইটো চাও যদি প্রথম এইটো যদি চাও প্রথম যদি দুইক যদি আমি কনসিডার কৰো যুগ্ম সংখ্যা 2 4 6 ঠিক আছে 2 4 6 হলে কি হ'ব তিনটা পদ আছে 3 + 1 কিমান হ'ব 4 আৰু 2 আৰু 4 6 6 6 কিমান হ'ব 12 12 তিনটা পদ আছে গতিকে 3 এটো 3 4 গুণ 12 এতেও 4 পাইছো এতেও 4 পাইছো গতিকে প্রথম যুগ্ম সংখ্যাটো 2 শূন্য কেতিয়া যুগ্ম সংখ্যা হিচাপে গণ্য কৰা হ'ব শূন্য যেতিয়া কোনো এটা সংখ্যা বা ডিজিটৰ পিছত বহিব ঠিক আছে তাৰ পিছত চাওক প্রথম এনটা অযুগ্ম সংখ্যাৰ গড় প্রথম এনটা অযুগ্ম সংখ্যা কি হ'ব 1 ৰ পৰা স্টার্ট হ'ব 1 ৰ পৰা ইনফিনিটি লৈকে ধৰক যদি কয় 1 3 5 7 ঠিক আছে প্রথম এনটা যুগ্ম সংখ্যাৰ গড় এতে কৈছে n ডাইরেক্ট n মানে কিমান হ'ব 4 হ'ব 1 2 3 4 ঠিক আছে n = 4 এইটো आंसर হ'ব এইটো আকৌ n মানে 7 নহয় যে আমি যেনেকৈ আমি সহবিজ্ঞানৰ ক্ষেত্ৰত লাষ্টৰ পদটো n বুলি কওঁ কিন্তু যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত লাষ্টৰ পদটো আমি n নকওঁ কাৰণ মাজত আমি পদবোৰ স্কিপ কৰি গৈছো যেনে চাওক 1 ৰ পৰা 2 টো স্কিপ কৰিছো 4 টো স্কিপ কৰিছো 6 টো স্কিপ কৰিছো যদি যুগ্ম সংখ্যা ললো হয় চাওক 2 4 6 8 ইয়াতে কি 3 ক স্কিপ কৰিছো 5 ক স্কিপ কৰিছো 7 ক স্কিপ কৰিছো গতিকে লাষ্টৰ পদটো n নহব কিয় নহব কাৰণ আমি মাজৰ পদবোৰ স্কিপ কৰি গৈছো ঠিক আছে যদি মাজৰ পদবোৰ স্কিপ কৰি নাযাও যেনে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি মাজৰ পদবোৰ স্কিপ কৰি নাযাও তেনে অৱস্থাত শেষৰ পদটোৱে লাষ্টৰ পদ মানে n হ'ব আৰু এইটোৰ ক্ষেত্ৰত আমি গণিম যেনে চাওক 1 2 3 4 n = কিমান হ'ব ইয়াতে 4 ইয়াতে 1 2 3 4 n = কিমান হ'ব 4 যদি n = 7 বুলি কও কিয় নহব কাৰণ গণি চাওক 1 2 3 4 চাৰিটা হে পাইছো গতিকে n = 7 হ'ব নোৱাৰে গতিকে কাউন্ট কৰিব লাগিব 1 2 3 4 n = কিমান হ'ব ইয়াতে 4 ঠিক আছে ইয়াতে চাওক এয়া প্ৰথম এনটা যুগ্ম সংখ্যাৰ গড় n যদি 1 3 5 এই তিনিটাৰ গড় ওলাব ডাইরেক্ট n = কিমান হ'ব 3 1 2 3 আছে তিনটা আছে গতিকে n = 3 এটো হবে आंसर ঠিক আছে আর যদি লাস্টত ঠিক আছে প্রথম এনটা অযুগ্ম সংখ্যাৰ যোগফল ও নহয় প্রথম এনটা অযুগ্ম সংখ্যাৰ যোগফল ঠিক আছে এটো অযুগ্ম সংখ্যাৰ যোগফল আছে প্রথম এনটা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব 1 3 5 আৰু ধৰক 7 এই কিটা প্রথম এনটা অযুগ্ম সংখ্যাৰ যোগফল এইকেইটা ধৰক এটা অযুগ্ম সংখ্যা সিরিজ দিছো ইয়াৰ যোগফল কিমান হ'ব n² n কিমান আছে 4 1 2 3 4 চাৰিটা পদ আছে মানে 4 তে 4² কিমান হ'ব 16 আৰু যদি ডাইরেক্ট কৰিব খুজে কিমান হ'ব 1 আৰু 3 কিমান 4 4 আৰু 5 9 9 হাতে 16 ইয়াতে 16 হৈছে ঠিক আছে এইটো চাওক ইটো প্ৰসেসত কৰিলে 16 পাম ইটো প্ৰসেসত কৰিলে 16 পাম
আমি সূত্র ব্যৱহাৰ কৰিম কিয়নো কাৰণ যদি ধৰক 1 ৰ পৰা আহিবাগে 99 লৈকে ধৰক যুগ্ম সংখ্যাৰ যোগফল ওলাব দিম তেতিয়া আপুনি কিমান কৰিব তেতিয়াতো বহুত পাই যাব কাৰণ 1 পাব 3 পাব 5 পাব 7 পাব আপ টু কিমান 99 লৈকে পাব কেইটা পদ হ'ব এনেকৈ আপুনি কেইটা কিমান গণিব গতিকে ডাইৰেক্ট আমি n স্কয়াৰ কৰি দিম n স্কয়াৰ এইটো পদ কেইটা কাউন্ট কৰি তাৰপিছত ডাইৰেক্ট যেকেইটা পদ হ'ব সেইটো মানে স্কয়াৰ কৰি দিম গতিকে এনেকৈ আমি আনসাৰ পাই যাম ঠিক আছে এতিয়া এইটো স্ক্ৰিনশ্বট লৈ লওক কাৰণ এইটো সূত্ৰকেইটা গতিকে এটা স্ক্ৰিনশ্বট লৈ লওক তেতিয়া ভাল হ'ব